নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ তমক ৰঞ্জন দত্তৰ সৈতে সন্ধিয়াৰ গল্পলৈ। আজি পাঠ কৰিবলৈ লৈছোঁ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ অৰবিন্দ ৰাজখোৱা ছাৰৰ এটি গল্প মাক হোৱাৰ দুখ। আপোনাক কথাষাৰ ক'বলৈ বৰ দুখ পাইছোঁ, কিন্তু আপুনি এগৰাকী শিক্ষিতা আৰু ধৈৰ্যশীলা মহিলা। আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে, গতিকে কৈছোঁ আৰু দি ভিক্টিম মে বি ইয়'ৰ অনলি চন দীপক। পুলিচ অফিচাৰজনে ভাবিছিল সেই খবৰটো শুনাৰ পাছত মানুহজনীয়ে মুখখন ডাঙৰকৈ মেলি কিবা এটা ক'বলৈ লৈও ক'ব নোৱাৰিব, বা চিঞৰি চিঞৰি তেওঁক গালি পাৰিব বা জ্ঞান হেৰুৱাই পেলাব। কিন্তু তেওঁ ভবাৰ ধৰণে একো নঘটিল। দীৰ্ঘদিনৰ অভিজ্ঞতাৰে পুষ্ট অফিচাৰজনে দেখিলে মানুহজনীৰ মুখখনত একো ভাৱান্তৰ নঘটিল। মুহূৰ্তৰ বাবে চকুৰ কুণ্ডুতা জিলিকি উঠিছিল যদিও মানুহজনীয়ে যেন ইচ্ছাপ্ৰসূতভাৱে তাকো সামৰি থলে। আশা কৰা মতে একো নঘটাত পুলিচ অফিচাৰজন আচৰিত হ'ল। অচিনাক্ত মৃতদেহ আৱিষ্কাৰ হ'লেই কিমান পুত্ৰহাৰা মাতৃ কান্দি কাটি বাউলি হৈ দৌৰি আহে সেই মৃতদেহৰ ওচৰলৈ। 4 বছৰৰ আগেয়ে ঘৰৰ পৰা ওলাই যোৱা সোণকণেই বা এইটো? 2 বছৰৰ আগতে অচিনাক্ত লোকে নিশা শুই থকাৰ পৰা উঠাই নিয়া বাপুটোৱেই বা এইটো? খুটিয়াই খুটিয়াই শটো চাবলৈ বিচাৰে। কান্দি কাটি সেইবোৰ মাক আকৌ ঘূৰি যায়। চাকৰি কালত তেনেবোৰ দৃশ্যৰ লগত বহুবাৰ মুখামুখি হৈছে অফিচাৰজন। সেইবাবেই তেওঁ এইগৰাকী মাতৃৰ ব্যৱহাৰত আচৰিত হ'বলৈ বাধ্য হৈছে। মানুহজনীয়ে একেথৰে চাই আছে পুলিচ অফিচাৰজনলৈ। মানুহজনীৰ পিছফালে থিয় হৈ থকা মহিলা দুগৰাকীয়ে চকু পানী মচিছে। তাৰে এগৰাকী মানুহজনীৰ কাষ চাপি আহিছে। পুলিচ অফিচাৰজনৰ দৰে তেওঁ হয়তো মানুহজনী জ্ঞান হেৰুৱাই লুটি খাই পৰিব বুলি ভাবিছে, কিন্তু সেইবোৰ একোৱেই নহ'ল। মানুহজনীয়ে নাকান্দিলেও মূৰ্ছাও নগ'ল। তাৰ পৰিৱৰ্তে পুলিচ অফিচাৰজনলৈ চাই সুধিলে, মে বি মানে? পুলিচ অফিচাৰজনে থতমত খালে। অনুমানৰ ভিত্তিত নহয় জানো? মানুহজনীয়ে নিজেই দিলে উত্তৰটো। মেডাম, ডেড বডিটোৰ গাত যিখিনি পোছাক আছে, মানে পেণ্ট, চাৰ্ট, জোতা, এইবোৰ চাই দীপকৰ ঘনিষ্ঠ মানুহবোৰে সি বুলিয়েই ক'ব বিচাৰে, কিন্তু মুখখন চিনি পাবলৈ মূৰটো ডিঙিত নাই। হত্যাকাৰীয়ে কাটি লৈ গ'ল। ৰ'ব মহাশয়, অফিচাৰজনৰ কথাষাৰ শেষ কৰিবলৈ নিদিয়াকৈয়ে মানুহজনীয়ে ক'লে, আপুনি মানৱ অধিকাৰ খৰ্ব কৰিছে জানেনে? এটা মৃতদেহ চিনাক্তকৰণ নোহোৱাকৈ এগৰাকী মাতৃৰ বুকুত জুই জ্বলাবলৈ আহিছে আপুনি। সেই অধিকাৰ কোনে দিলে আপোনাক? তাৰ বাবে মই দুখিত মেডাম। মই মোৰ কৰ্তব্যহে কৰিছোঁ। যিহেতু মৃতদেহ প্ৰত্যক্ষ কৰা প্ৰত্যেকেই সেইটো দীপক আকাশৰ মৃতদেহ বুলি কৈছে। যিহেতু মাক অৰ্থাৎ আপোনাৰ বাহিৰে দীপকৰ অন্য কোনো আপোন মানুহ নাই, সেয়েহে নিতান্ত প্ৰয়োজনৰ খাতিৰত অনিচ্ছা সত্ত্বেও আপোনাক এইখিনি দুখ দিবলৈ বাধ্য হ'লোঁ। মেডাম, আপোনাৰ ধৈৰ্য শক্তিক মই প্ৰশংসা কৰিছোঁ। এতিয়া আপুনি যদি দয়া কৰি খন্তেক থানালৈ গৈ মৃতদেহটো চিনাক্ত কৰি আমাক সহায় কৰে। মূৰটো থকা হ'লেতো আপোনালোকেও চিনাক্ত কৰিব পাৰিলেহেঁতেন। এইবাৰ মানুহজনীৰ মাতষাৰ ডাঙৰ হ'ল। নহয় মানে মেডাম, দীপক আকাশৰ শৰীৰত যদি কিবা বিশেষ চিন আছিল, যিটোৰ বিষয়ে মাক হিচাপে আপুনি জানে, তেনেকৈও মৃতদেহ চিনাক্তকৰণ হ'ব পাৰে। সেইটো কথা। তেতিয়াহ'লেতো মই নগ'লেও হ'ব। মানে বিশেষ কিবা? শুনক, মই কৈছোঁ। তাৰ 2 উৰুৰ সন্ধিস্থলত আহঁত পাত এখিলাৰ সমান এটা ডাঙৰ ক'লা দাগ আছে। মানুহে যে ক'লা তুলসী বুলি কয়, সেয়া। বাওঁ উৰুত সৰহখিনি আছে
আৰু সোঁ উৰুত কমকৈ আছে আৰু নাভিৰ 1 আঙুলমান ওপৰত বুট মাহটোৰ সমান মাংসপিণ্ড অকণমান আছে, যাক আমি মাহ বুলি কওঁ। হ'বনে? কিন্তু আপোনাৰ হৈ কোনোবা আত্মীয় এজন আমাৰ লগত যাব লাগিব, যি আমাৰ লগতে এই প্ৰমাণকেইটা প্ৰত্যক্ষ কৰি মৃতদেহটো দীপক আকাশৰ বুলি নিয়ম মাফিক চিনাক্ত কৰিব, যাতে আমি বিভাগীয় কামখিনি সমাধা কৰি ডেড বডিটো ৱাৰিছক চমজাই দিব পাৰোঁ, পুলিচ অফিচাৰজনে ক'লে। মানুহজনীয়ে পিছফালে উচুপি থকা মানুহ এগৰাকীক ক'লে, নীলু অফিচলৈ গ'ল নেকি? মাইনুৰ মাক যোৱা নাই নেকি বাইদেউ? পুলিচ দেখি সিয়েই পঠাই দিছিল মোক। সি তেতিয়া ছেভিং কৰি আছিল। তেতিয়াহ'লে তাকেই পঠাই দিয়াগৈ যোৱা। তাৰ পাছত অফিচাৰজনলৈ চাই ক'লে, নীলুৱে ইনকাম টেক্স অফিচত চাকৰি কৰে। নীলু বৰুৱা চিনি পাই চাগৈ? তেখেতক জানো। তেখেত গ'লেই হ'ব। বাৰু আমি আহোঁ। আপোনাক পুৱাই আমনি দিলোহি আৰু। মানুহজনীয়ে একো নামাতিলে। পুলিচৰ টীমটো গৈ পদূলিত ৰাখি থোৱা জীপত উঠিলগৈ। নীলুও জীপত উঠিল। উঠাৰ আগে নীলুৱে এবাৰ সহানুভূতি আৰু সান্তনাৰ দৃষ্টিৰে মানুহজনীৰ ফালে ঘূৰি চালে। সান্তনাৰে কোনে কাক শান্তি দিব পাৰিব? জীপখন ধূলি উৰুৱাই গুচি গ'ল। মানুহজনীয়ে ভিতৰলৈ খোজ দিলে। বাওঁ হাতৰ তলুৱাৰে নিজৰ বুকুখন হেঁচা মাৰি ধৰি উশাহটো দীঘলকৈ টানিলে। বিষটো ভালেখিনি কমিছে। মানুহজনীয়ে বুকুখন ফুলাই ফুলাই হেঁপাহেৰে দুবাৰমান উশাহ টানি ল'লে। হয়, বিষটো কমিছে। আচৰিত বিষ। বিষটো প্ৰথমে আৰম্ভ হয় বুকুত, অলপ অলপকৈ বাঢ়ি আহে। তাৰ পাছত বিয়পি পৰে মূৰলৈ। মূৰটো জিনজিনাবলৈ ধৰে, গধুৰ হৈ পৰে। কপালৰ ছালখন কোচ খাই চকুৰ চেলাউৰি দুটাৰ ওপৰত থুপ খাবলৈ বিচাৰে। এটা সময়ত বিষটো সৰ্বত্ৰ বিয়পি পৰে। ভৰি দুখন থৰক বৰক হয়। মানুহজনী থিয় হৈ থাকিব নোৱাৰা হয়। পিয়াহত ডিঙিটো শুকাই যোৱা যেন লাগে, কিন্তু এঘোটাতকৈ বেছি পানী পেটলৈ নাযায়। দীৰ্ঘদিন ধৰি মানুহজনীৰ এই বিষটোৱে যন্ত্ৰণা ভোগাই আহিছে। কেতিয়াবা সাময়িকভাৱে বিষটো কমে। তেতিয়া বৰ ভাল লাগে, আৰোগ্য হোৱা যেন লাগে। আগলৈ যেন বিষটো নহ'ব আৰু তেনেকুৱা লাগে। কিন্তু পাহৰাই পাহৰাই বিষটো আকৌ আৰম্ভ হয়। আৰম্ভ হোৱাৰ লগে লগে সেই একেই চিৰচাৰিত যন্ত্ৰণা বুকুত আৰম্ভ হৈ সৰ্বশৰীৰত বিয়পি পৰে। হয়, আজিৰ পৰা 25 বছৰমানৰ আগেয়ে বিষটো আৰম্ভ হৈছিল। মানুহজনীৰ বয়স তেতিয়া 50ৰ দেওনা অতিক্ৰম কৰি 3-4 বছৰ আগবাঢ়িছে। বিষটো আৰম্ভ হওঁতে সম্ভৱ 30ৰ ওচৰা-ওচৰি হৈছিল। এই সুদীৰ্ঘ দিন ধৰি এৰা ধৰাকৈ বিষটো বুকুত লৈ ফুৰিছে মানুহজনীয়ে। কি হ'ল বাইদেউ? বোৱাৰীক অকল ধন ঘটিবলৈকে আনিলে নেকি? সেইজনীৰ বাঁহেই নাই হ'বলা ভিতৰত। কিনো কৈছাহে? মাহে মাহে এগাল এগাল ধন ঘটি আনিছে। ধন ঘটিলে কি হ'ব হে? তাইৰ হাততে ঘৰখনৰ কণকঠীয়া মৰিব এতিয়া। স্কুলৰ পৰা ঘূৰি আহিছিল মানুহজনী। পাকঘৰৰ ভিতৰত শাহুৱেক আৰু ওচৰ চুবুৰীয়া মানুহ এজনীৰ কথা বতৰা শুনি বাৰাণ্ডালৈ উঠা ষ্টেপটোত দিবলৈ লোৱা ভৰিটো ৰৈ গৈছিল। BSc পাছ কৰাৰ এবছৰৰ পাছতে তাই এই চাকৰিটো পাই গৈছিল। কোনো লগা মেলা নকৰাকৈ চাকৰিটো হৈছিল। সেইবাৰ ME স্কুলবিলাকত গ্ৰেজুৱেট বিজ্ঞান শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল চৰকাৰে। চাকৰিৰ অনুপাতে প্ৰাৰ্থী কম আছিল। চাকৰি পোৱাৰ এবছৰৰ পাছতে তাইৰ বিয়া হৈছিল সেই মানুহজনৰ লগত। তাইতকৈ বয়স যথেষ্ট ডাঙৰ হ'লেও মানুহজন তাইৰ অপচন্দ হোৱা নাছিল। ব্যৱসায়ী মানুহ, মাক আৰু পুতেক, দুজনী ভনীয়েক আছিল। কেতিয়াবাই সিহঁতে নিজৰ নিজৰ ঘৰ চম্ভালিবলৈ ওলাই গ'ল। মানুহজন খুব মৰমীয়াল আছিল। শাহুৱেকেও প্ৰথমে মৰম কৰিছিল। শিক্ষিতা আৰু উপাৰ্জনক্ষম বোৱাৰী পাই ধন্য মানিছিল।
সেইখন ঘৰত বোৱাৰীয়ে চাকৰি কৰাৰ কোনো প্ৰয়োজন নাছিল যদিও মানুহজনে তাইক কোনো ধৰণৰ বাধা দিয়া নাছিল। হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ হৈ গৈছিল 2টা বছৰ, 3টা বছৰ, 4টা বছৰ। কিবা এটা অভাৱ তাইও অনুভৱ কৰিছিল। সেই অভাৱটো পূৰ কৰিবলৈ তাইৰ চেষ্টাই যথেষ্ট নহয়। অভাৱ পূৰ কৰাৰ বাবেও হয়তো কিবা এটাৰ অভাৱ আছিল। তাই খোলাখুলিকৈ কথাষাৰ গিৰিয়েকক ক'ব পৰা নাছিল। গিৰিয়েকে হয়তো বুজি পোৱা নাছিল বা বুজিও নুবুজাৰ ভাও জুৰিছিল। কিন্তু কথাষাৰ বুজিছিল শাহুৱেকে। প্ৰকাশ কৰিছিল তেওঁৰ নিজস্ব ভংগীমাৰে। শাহুৱেকৰ কথা আৰু ব্যৱহাৰত প্ৰকাশ পাইছিল তাইৰ প্ৰতি বিদ্ৰূপ আৰু ঘৃণা। লাহে লাহে সেইবোৰ বাঢ়ি গৈছিল। সেইবোৰ তাই বুজিও নুবুজাৰ ভাও জুৰিছিল। আৰু সেইদিনা স্কুলৰ পৰা আহি বাৰান্দাত ভৰি দিয়ে সেই কথাকেইষাৰ শুনি তাই থৰ লাগিছিল। বুকুখনত কিবা এটাই খুন্দা মাৰি ধৰিছিল। শাহুৱেকৰ কটুক্তি আৰু নিজেই অনুভৱ কৰি অহা অভাৱটো দুয়োটাই মিলি বুকুৰ ভিতৰত এটা অচিনাকি বিষৰ জন্ম দিছিল। মূৰটো ঘূৰোৱা ঘূৰোৱা লাগিছিল। ভৰি দুটাই যেন শৰীৰটোৰ ভৰ ল'ব নোৱাৰা হৈছিল। গাটো পুৰিছিল। থৰক বৰক খোজেৰে গৈ তাই বিচনাত পৰি দিছিল। সেয়াই আৰম্ভ। সেই বিষটো বুকুত লৈ আৰু 2টা বছৰ পাৰ কৰিছিল মানুহজনীয়ে। শাহুৱেকে পুতেকক আৰু এজনী বিয়া কৰাবলৈ কুটুৰিছিল। পুতেকে মন দিয়া নাছিল। বুঢ়ীয়ে আনৰ হতুৱাই পুতেকক জোৰ কৰিছিল। তেনেকুৱাতে এদিন তাই গম পালে তাইৰ বিষটো কিছু কমিছে। নিজৰ ওপৰতে নিৰ্ভৰ কৰি তাই ডাক্তৰৰ ওচৰলৈকে গৈছিল। ডাক্তৰেও তাইক নিশ্চিন্ত কৰিছিল। বিয়াৰ 6 বছৰৰ পাছত তাই মাক হ'বলৈ ওলাইছিল। শাহুৰেকৰো ভীষণ পৰিৱৰ্তন হৈছিল। আদৰ আৰু মৰমেৰে ভৰাই পেলাইছিল তাইক। বংশ ৰক্ষাৰ বাবে আগমন হোৱা পুৰুষজনৰ নামাকৰণ কৰিছিল শাহুৱেকে নিজেই। দীপক, কুলৰ দীপক। তাইও যোগ দিছিল তাৰ নামৰ লগত এটা শব্দ, আকাশ। তাৰ আগমনে তাইৰ মূৰ দাঙি ওপৰলৈ চাবলৈ শক্তি দিছিল। সেয়াই আকাশ, দীপক আকাশ। এই নামেৰেই সি লাহে লাহে ডাঙৰ হৈছিল। শাহুৱেক এদিন গ'ল। যোৱাৰ আগমুহূৰ্তলৈকে শীৰ্ণ হাত দুখনেৰে তাইৰ মূৰটো মোহাৰি মোহাৰি আশীৰ্বাদ দি গ'ল। দীপক আকাশে মেট্ৰিক দিয়াৰ বছৰেই উচ্চ ৰক্তচাপত ভুগি থকা গিৰিয়েকো গ'ল। বৰ আকস্মিকভাৱে গ'ল। মানুহজনীয়ে বৰ সাহসেৰে সেই পৰিস্থিতিটো চম্ভালি ল'লে। তাইৰ প্ৰতি মানুহৰ সহানুভূতিৰ ঢল নৌমাৰ যাওঁতেই কৰিবলগীয়াখিনি কৰি পেলালে মানুহজনীয়ে। টাউনৰ মাজমজিয়াত থকা ডাঙৰ দোকানখন বিক্ৰী কৰি দিলে। ভাড়াঘৰখিনিৰ কাগজ পত্ৰবোৰ নিজৰ নামলৈ আনিলে। LIC, ফিক্সড ডিপজিট, কেছ ডিপজিট সেইবিলাকৰ ক্ষেত্ৰত অসুবিধা নাই বাবে পাছলৈ থলে। তাইৰ নিজৰ চাকৰিটো আছেই। তাইৰ মুঠতে এটাই লক্ষ্য, দীপক আকাশক মানুহ কৰিব লাগে। টাউনখনৰ ইপাৰে সিহঁতৰ ঘৰ, সিপাৰে কলেজ। কিন্তু দীপকক বাইক লাগে কলেজলৈ যাবৰ বাবে। তাইৰ একো বুজনিয়েই নামানে সি। তাৰ নতুন মটৰ চাইকেলখনৰ মিহি ধিপ ধিপ শব্দটোৱে তাইৰ বুকুৰ ভিতৰতো ধিপ ধিপ শব্দ এটাৰ সৃষ্টি কৰে। তাই যত্ন কৰি শব্দটো মাৰ নিয়াইছিল। নানা অজুহাত দেখুৱাই ইফালে সিফালে ঘূৰি ফুৰা হ'ল সি। বন্ধুৰ সংখ্যা বাঢ়িল। এদিন ঘৰ ভাড়াৰ পইচা আনিবলৈ গৈ মানুহজনীয়ে গম পালে যে দীপকে ইতিমধ্যে টকা নিলেই। ভাড়াঘৰৰ দায়িত্বটো মোকে দি দিয়া মা,
মোকতো চলিবলৈ পইচা লাগে। মানুহজনীয়ে পুতেকক বহুত বুজাইছিল। ফুলদানি এটা মজিয়াত ঠেকেচ মাৰি ভাঙি দীপক ওলাই গৈছিল। বংশৰ দীপকক মানুহ কৰিবলৈ তথাপিও মানুহজনীয়ে চেষ্টা কিন্তু বাদ দিয়া নাছিল। খুৰী, দীপকে মানুহ এটা খুন্দিয়ালে। পুলিচে তাক বিচাৰি ফুৰিছে। বাইদেউ, দীপক দাই হস্পিটেলৰ ওচৰত মাৰপিট কৰিলে। আপোনাৰ ল'ৰাই মোৰ পৰা ২০০০ আনিছিল। ২ মাহ হ'ল ঘূৰাই দিয়া নাই। বৰুৱা প্ৰফেচাৰৰ জীয়েকক দীপকে বেয়াকৈ জোকালে। দেউতাকে পুলিচত দিছে। বাইদেউ, দীপকে নাই, নকবি মোক। তাৰ কথা একো নকবি। শেষলৈ মানুহজনীয়ে দীপকৰ কথা শুনিবলৈ মন নকৰা হ'ল। চিঞৰি চিঞৰি ক'বলৈ মানা কৰা হ'ল। নাৰী হিচাপে এটা সন্তান তাইও আশা কৰিছিল। সেয়েহে দীপকক ভাল কৰাৰ আশা তাই এৰি দিয়া নাছিল। থানাত টকা ভৰিব লগা হৈছে, ভৰিছে। কাৰোবাৰ চিকিৎসা কৰিব লগা হৈছে, কৰিছে। কম্প্ৰমাইজৰ বাবে কাৰোবাৰ ওচৰত হাতজোৰ কৰিব লগা হৈছে, কৰিছে। মাত্ৰ দীপক, তাইৰ হেঁপাহৰ সন্তান দীপক আকাশ মানুহ হওক, সেয়াই আশা। সেই আশাও মষিমূৰ হৈ গ'ল। এদিন ৰাতি দুৱাৰ খুলি দিয়াৰ লগে লগে টলং ভটংকৈ ভিতৰলৈ সোমাই অহা দীপকে মানুহজনীৰ মূৰে গায়ে বমি কৰি দিছিল। প্ৰচণ্ড আক্ৰোশত মানুহজনীয়ে পুতেকক খুব চৰিয়াইছিল। চৰিয়াই হাত ফুলাই দিছিল। সেই মুহূৰ্তত বুকুৰ ভিতৰৰ বিষটো তীক্ষ্ণ হৈ বুকুৰ পৰা বিয়পি গৈছিল মূৰলৈ। মূৰটো গধুৰ হৈ পৰিছিল। কপালখন থুপ খাই গৈছিল। ভৰিৰ পৰা মূৰলৈ জিনজিনাইছিল। ধৰক বৰক খোজেৰে মানুহজনী বাথৰুমত সোমাইছিলগৈ। তাৰ পাছৰ পৰা বিষটোৱে লগ নেৰা হ'ল। মাকৰ চৰ খাই পিছদিনা পুৱাই দীপক ঘৰৰ পৰা ওলাই গ'ল। এসপ্তাহমান নাহিল, আকৌ আহিল, আকৌ গ'ল। মাজতে তেল ডিপু এটাত মাৰপিট কৰি ৬ মাহমান জেলত থাকিল। এবাৰ কোনোবা উগ্ৰপন্থী দল এটাৰ নামত ধন দাবী কৰি চিঠি দি ধৰা পৰিল আৰু গুৰুলকৈ মাৰ খালে। হস্পিটেলত পৰি থাকিল কেইবাদিনো। মানুহজনী তেতিয়াও নগ'ল। নীলুৰ ভায়েকৰ হাতত হাস্পাতালৰ খৰচখিনি দি পঠালে। বিষটোৱে মানুহজনীক একেৰাহে ধৰি থকা হ'ল। বুকুৰ পৰা মূৰলৈ, মূৰৰ পৰা ভৰিলৈ। ৪ দিন হ'ল। দীপক আকাশ ক'ত আছে কোনেও ক'ব নোৱাৰে। তলমূৰ কৰি স্কুললৈ অহা যোৱা কৰি আছে মানুহজনীয়ে। যাৰ বাবে তাই এসময়ত মূৰ তুলিবলৈ সাহস কৰিছিল, তাৰ বাবেই এতিয়া তলমূৰ কৰিব লগা হৈছে। ইতিমধ্যে ওচৰ চুবুৰীয়া ভালেমান মানুহ গোট খালে। গাড়ী, স্কুটাৰ যি পালে তাকে লৈ কিছুমান থানালৈ গ'ল। মহিলাখিনি মানুহজনীৰ কাষতে ৰ'ল। এঘণ্টামানৰ মূৰত নীলু আহি পালেহি। লগত চুবুৰীৰে কেইবাজনো মানুহ। নীলুক দেখি বহি থকাৰ পৰাই মানুহজনীয়ে চালে। নীলুৱে অপ্ৰস্তুত অনুভৱ কৰা যেন দেখি তাই নিজেই সুধিলে, নীলু, সি হয়নে? নীলুৱে মূৰ দুপিয়ালে। তুমি মই কোৱা চিনবোৰ ভালকৈ চাইছিলা? হয় খুৰী, ময়ো জানো নহয় সেইবোৰৰ কথা, আত্মপ্ৰত্যয়েৰে নীলুৱে ক'লে। মানুহজনীৰ বিষটো পাতল হৈ কিছু সময়ৰ ভিতৰতে নাইকিয়া হোৱা যেন অনুভৱ হ'ল। গাটো বহুখিনি পাতল লাগিল।